Smile please. Rada smile please. Mara. Ranu bhai. জীবন টাকলা জীবন আসলে জীবন টাকলা তো বড় পড়ে হলো যাইছে পুরা আমি রইছ না করেছি তো তাছি না তাওয়া না যাইছে পাগলদিয়া পাৰত য'ত আমাৰ প্ৰজ্ঞাশিকা নাট্য দলৰ কলা কুশলী আৰু অভিনেতা অভিনেত্ৰীসকলৰ মাজত এক প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে আমাৰ কেমেৰা পাৰ্চন ৰাণীপে দেখুৱাব এয়া আমাৰ অভিনেতা অভিনেত্ৰীসকল লগতে পাগলদিয়া পাৰৰ এই মনোমোহা সৌন্দৰ্য ৰাণীপ দা এবাৰ কেমেৰাটো এফালে ঘূৰাই দিয়া এয়া আমাৰ প্ৰজ্ঞাশিকা নাট্য দলে আৰম্ভ কৰা খানাৰ আয়োজন এয়া য'ত আমাৰ কেমেৰা পাৰ্চন ৰাণীপ দাই দেখাই আছে ধুনীয়াকে ভাত বনাইছে এয়া মাংস বনাইছে দালি বনাইছে চাগে আপোনালোকে দেখিবলৈ পাইছে পাগলদিয়া পাৰৰ খুব ধুনীয়া সৌন্দৰ্য নদীটো নাই পাগলদিয়া নৈ আমাৰ কেমেৰা পাৰ্চন ৰাণীপসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম আমি পোনপ্ৰথমতে আহিছোঁ আমাৰ প্ৰজ্ঞাশিকা নাট্য দলৰ এই বৰ্ষৰ এখন ছুটি নাট আছিলে কলিযুগত হিৰণ্যকশিপুৰ বধ তাত অভিনয় কৰা ৰাধা চৰিত্ৰত গীতাশ্ৰী কলিতা এয়া গীতাশ্ৰী তুমি এই প্ৰথম নাট্য জগতত আহিছা তো তোমাৰ কেনেকুৱা লাগিছে আমাৰ লগত অভিনয় কৰি বহুত ভাল লাগিছে মানে বহুত নতুন কথা জানিব পাৰিছো আৰু বন্ধু বান্ধৱীসকলতো নাটক কৰি বহুতেই ভাল লাগিছে আগলৈ তোমাৰ নাটক কৰাৰ ইচ্ছা আছেনে ইচ্ছা আছে ইচ্ছাটো বহুতেই আছে আগৰ পৰা আছিল ইচ্ছা নাটক কৰাৰ কিন্তু লগ পোৱা নাছিলোঁ বা কোনো এনেকুৱা মোক বা নাটক কৰাৰ কাৰণে কোনো নিমন্ত্ৰণ কৰিব অহা নাছিল আৰু তো আমাৰ এই নাট্য দলৰ লগত মানে কাম কৰি তুমি কেনে পাইছা আৰু আমাৰ বাকী সদস্যসকল কেনেকুৱা তুমি বাকী সদস্যসকলৰ কাৰণে তুমি কি ক'বা ইহঁতে মোৰ ভণ্টিয়ে হয় কিন্তু ইমান ধুনীয়া অভিনয় কৰিছে বহুত ভাল লাগিছে আৰু সেইটো বাপৰে সাংঘাতিক একদিন মাত্ৰ ৰিহাৰ্চেল কৰিছে কিন্তু বহুত ভাল অভিনয় কৰিছে আৰু আমাৰ পুৰণা চৰিত্ৰত থকা পিংকু দাইটো আৰু মজা বহুত ভাল লাগিল আৰু এয়া আমি আহিছোঁ দ্বিতীয়গৰাকী অভিনেত্ৰী সুমি শৰ্মা ওৰফে মণিমা শৰ্মা এয়া আমাৰ হিৰণ্যকশিপুৰ বধ নাটকখনৰ বডিগাৰ্ড চৰিত্ৰটোত অভিনয় কৰিছিলে যি এটা ল'ৰাৰ চৰিত্ৰত ৰূপায়ণ হৈছিলে তো সুমি তুমি কেনেকুৱা পাইছা নাটকখন কৰি এবাৰ মই নলবাৰীত ফাৰ্ষ্ট আহিছোঁ এটাই কথা কৈ দিওঁ এই আচলতে এইৰ ঘৰ মঙলদৈ এই মঙলদৈৰ ছোৱালী হয় ইয়াত পঢ়িব আহিছে আহি আমাৰ লগত প্ৰথম আমাৰ নাট্য দলত প্ৰথম কাম কৰিছে এটা খুব সুন্দৰ অভিজ্ঞতা তো তোমাৰ অভিজ্ঞতাখিনি ব্যক্ত কৰাচোন বহুত ভাল লাগিছে এয়া পৰাগ দাদা ৰাণা দাদা তাৰপিছত মানৱ দাদা দানৱ বুলি কওঁ দেই চবে ধুনীয়াকৈ মৰম দিছে আৰু মই চবতকৈ সৰু হয় সেইকাৰণে বহুত ভাল লাগিছে আৰু এইবাৰ মই প্ৰথম নাটক কৰিছোঁ কি হৈছে নাজানো কিন্তু ভাল লাগিছে আমাৰ সুমিৰ এটা সুপ্ত প্ৰতিভা আছে এই বিহু কুঁৱৰী হয় এই আমাক বিহু নাচি দেখাইছেও ধুনীয়াকৈ আগলৈও নাচি দেখুৱাব হয়তো অহা বৰ্ষৰ নাট্যত মানে আমাৰ বিহু এটা ৰাখিম নাটকৰ মাজতে আমি আহিছোঁ আমাৰ তৃতীয়গৰাকী এজন অভিনেতা যি এবাৰ আমাৰ মোৰ সহপাঠী এয়া প্ৰহ্লাদ চৰিত্ৰত অভিনয় কৰা পিংকু কলিতা তো পিংকু দা তুমি আমাৰ এই নাট্য দলত প্ৰথম ইয়াৰ আগতে তুমি নাটকৰ বিষয়ে মানে কেনেকুৱা কিবা অভিজ্ঞতা তোমাৰ ইয়াৰ আগতে মই এখন স্কুলত থাকোঁতে নাটক কৰি পাইছিলোঁ বিশেষ অভিজ্ঞতা নাই মোৰ নাট্য জগতৰ লগত এইবাৰ এই ইউনিভাৰ্চিটিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত মোৰ দ্বিতীয়খন নাটক তাত অভিনয় কৰি মোৰ খুবেই ভাল লাগিছে এইখন এখন ছুটি নাট হয় আৰু এইখনত অভিনয় কৰি মই খুবেই আনন্দিত আৰু সকলোৱে চাই দৰ্শকেও ভালেই পাইছে গতিকে মোৰো ভাল লাগিছে বহুত আনন্দ লাগিছে এটা জোৰকে হাত চাপৰি হ'ব লাগে ধন্যবাদ দ্বিতীয়জন বডিগাৰ্ড মানৱ ৰাজবংশী নমস্কাৰ যাক আমি দানৱ বুলিও কওঁ ই দেখাত দেখিবলৈ দৈত্যৰ নিচিনাই চ' দানৱ এই দৈত্যৰ নিচিনাই হয় গতিকে দানৱ তুমি কোৱা তোমাৰ নাটকখন কৰি কেনে পাইছা কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম নাটক কৰিছোঁ ভাল লাগিছে য'ত মোৰ চমু কেৰেক্টাৰ য'ত তাত বেছি ডাইলগ নাই এইখিনি কৰিলোঁ আৰু ভালকৈ কৰিলোঁ এদিনতে কৰিছে বহুতখিনি ভালেই কৰিছে দৰ্শকৰ বহুত ছাপোৰ্টো পাইছা তুমি এইখিনিতে আমাৰ এইকেইটা হ'ল আমাৰ প্ৰথম গতিকে আমাৰ মঞ্চৰ আঁৰৰ মানুহ অৰ্থাৎ
দুগৰাকীমান আছে, আজি দুগৰাকীমান উপস্থিত নাই, কিন্তু তাৰে এগৰাকী উপস্থিত আছে। এয়া হ'ল শুভ্ৰাপৰ্ণা শৰ্মা, যিয়ে আমাক নাট্য দলটোত বহুতখিনি সহায় কৰিছে, প্ৰত্যক্ষভাৱেও কৰিছে, পৰোক্ষভাৱেও কৰিছে। তো শুভ্ৰাপৰ্ণা, তুমি এই নাট্য দলটোৰ বিষয়ে কি ক'বা? নাটকটোৰ গোটেই সমূহ মানুহখিনিয়ে বহুত ভালদৰে নাটকখন কৰিছে, অভিনেতা অভিনেত্ৰীখিনিয়ে, আৰু আশা কৰোঁ আগলৈও এনেকুৱা নাটক দেখি থাকিব। ঠিকে আছে, বহুত ধুনীয়া হাত চাপ। আমি উপস্থিত হৈছোঁ পৰাগৰ কাষত। পৰাগৰ মনোভাৱিতা জানিব বিচাৰিম, পৰাগে কেনে পালে অভিনয় কৰি? আমাৰ যিখন নাটক আছিলে কলিযুগৰ হিৰণ্যকশিপুৰ বধ, নাটকখনত পৰাগে অভিনয় কৰি কেনে পালে? আমি এতিয়া বৰ্তমান জানিব বিচাৰিম পৰাগৰ মুখৰ পৰা। আমি পৰাগৰ ওচৰলৈ কেমেৰা নিব কৈছোঁ। বহুত ভাল নাটক এখন ৰাণাদাই লিখিছে। এদিন আমি ৰাণাদা মই এনেকৈ কথা পাতিছিলোঁ যে এখন নাটক কৰাৰ কথা আছিলে। সিও মোক কয়, ময়ো তাক কৈছোঁ আমি কৰিম, কিন্তু এনেকৈ এখন মঞ্চ পোৱা নাছিলোঁ, ক'ত কৰিম ক'ত নকৰোঁ এনেকৈ ভাবিলোঁ। ভাবি আমি ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠা দিৱসত এটা প্লেন কৰিলোঁ যে এইবাৰ নাটকখন আমি কৰিম। ভাবি নাটকৰ আখৰা কৰিলোঁ। আখৰাৰ মানুহখিনিক আমি গোটালোঁ। সকলো কলা কুশলীয়ে নতুন ইয়াত অভিনয় কৰা সকলো অভিনেত্ৰীয়ে নতুন নতুন বিভিন্ন ঠাইৰ পৰা অহা, সকলোৱে ভালে অভিনয় কৰিছে, ভালকৈ শিকাইছোঁ। ৰাণাদা মই ধুনীয়াকৈ শিকাই দিছোঁ। ইহঁতৰ শিকোৱা যিদৰে শিকাইছোঁ সিদৰে কৰিছে। নাটকখন খুব ভাল নাটক। লগতে মই এটা চৰিত্ৰত কৰিছিলোঁ, কৃষ্ণ চৰিত্ৰটো, হিৰণ্যকশিপুৰ নাটকখনৰ চৰিত্ৰটো খুবেই ভাল লাগিছে। আচলতে এইখন নাটকত মোৰ এটা প্ৰথম অভিজ্ঞতা হ'ল, মই ডেন্স কৰা নাছিলোঁ। যে এতিয়ালৈকে যিমানবোৰ মঞ্চত নাটক কৰিছোঁ ক'তো মই ডেন্স কৰি পোৱা নাই, এয়াই প্ৰথম ডেন্স কৰিলোঁ। গতিকে আগলৈ চাগে ডেন্সটো মোৰ আহিব। মোক গীতাশ্ৰীয়ে বহুতখিনি সহায় কৰিছে ডেন্সটো কৰাত। বহুতকেইটা ষ্টেপ তাই দেখাই দিছে। গীতাশ্ৰীক মই ইয়াৰ পৰা এটা বহুত ধন্যবাদ দিছোঁ, তাই মোক ডেন্সটো শিকোৱাৰ কাৰণে। আৰু ভালে লাগিছে। আমাৰ এই নাট্য দলটোত আগলৈ আমাৰ বহুত প্ৰস্তুতি চলি আছে। আমি অহাটো নাট্যবৰ্ষৰ কাৰণে 3খন নাটকৰ যোগাৰ কৰি আছোঁ। 3খন নাটক আমি দিম বুলি ভাবি আছোঁ। তাৰে এখন হয়তো সম্পূৰ্ণ পূৰ্ণাংগ নাটক হ'ব, বাকী 2খন চুটি নাট হ'ব, মানে একাংকিকা নাট হ'ব। পূৰ্ণাংগ নাটখনো বহুত ধুনীয়া হ'ব বুলি ভাবিছোঁ। মানে এইখন মই নিজে লিখিম বুলি ভাবি আছোঁ। আমাৰ অভিজিত নাথ আৰু নীলোৎপলৰ মৃত্যুৰ সেই কাহিনীটোৰ ওপৰত এখন নাটক কৰিম বুলি ভাবিছোঁ। নাটকখনৰ নামটো ভাবিছোঁ আমি অসমীয়া। আৰু এখন মোৰ চুটি নাট মানে একাংকিকা নাটক হ'ব, সেইখন হ'ব পগলা প্ৰেমিক। লগতে আন এখন নাটক আহি আছে, সেইখনৰ হয়তো এতিয়ালৈকে ৰাইটাৰ কোন হয় ঠিক হোৱা নাই, নামটো ঠিক হৈছে পাহাৰী কন্যা। লগতে আমাৰ এই নাটকত এখন নাটক দিছিলে নাট্য দলত, যিখন নাটকৰ নাম নতুন জীৱন। নাটকখন বহুত ভাল সামাজিক নাটক। নাটকখন দিছিলে ময়ূৰী গোস্বামী, ময়ূৰী বা। তাই আজি আমাৰ মাজত উপস্থিত এতিয়া বৰ্তমান সময়ত নাই। এই ক্ষেত্ৰত মানে তাইকো আমি ইয়াৰ পৰাই বহুত ধন্যবাদ জনাইছোঁ। ময়ূৰী বাই আমাক বহুত ধুনীয়া নাটক এখন উপহাৰ দিছে। সেইখন নাটকো আমি দেখুৱাব আছে দৰ্শকক। নাটকখন কৰিছোঁ, আমি ৰিহাৰ্চেল কৰিছোঁ। বহুত ধুনীয়া নাটক, বহুত ভাল লাগিছে নাটকখন কৰি। লগতে আমাৰ নাট্যদলত বহুত কেইগৰাকীমান অভিনেতা অভিনেত্ৰী বহুত আছে। হিমাংকু, প্ৰাচুৰ্য, সাগৰিকা, পাৰ্থপ্ৰতিম শৰ্মা, লগতে বহুত কেইগৰাকীমান মঞ্চৰ আঁৰৰ মানুহো আছে। দেৱৰ্ষী, নুমল দা, বহুত কেইজন আছে। কিন্তু আজিও আমি এইটোত মানে এইখিনি সময়ত উপস্থিত মানে সিহঁত নাই, থাকিব পৰা নাই। চ' লগতে আমি ইয়াৰ পৰাই সেই তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ যাতে তেওঁলোকৰ ছাপৰ্ট আমি পাই থাকোঁ। আগলৈ প্ৰজ্ঞাচিকা নাট্যদলে ধুনীয়াকৈ যাতে নাট প্ৰদৰ্শন কৰি যাব পাৰে। প্ৰজ্ঞাচিকাৰ এই জয়যাত্ৰাত যাতে কোনো ধৰণৰ বাধা বিঘিনি আহি নপৰে, এনেকৈ কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। দেখুৱাব খুজিছোঁ আমাৰ যি নাটক মানে প্ৰজ্ঞাচিকা নাট্যদলৰ যিখন নাটক আছিলে চুটি নাট, কলিযুগত হিৰণ্যকশিপুৰ বধ, সেই নাটকখনৰ এয়া ৰাইটাৰ মোৰ বন্ধু ৰাণাদ্বীপ কৌশিক। আমি ৰাণাদাক প্ৰথমতে সুধিছোঁ, আপুনি নাটক লিখাৰ এনেকুৱা মানে প্ৰেৰণা, আমি কি ভাবি মানে কেনেকুৱা ধৰণৰ পৰিস্থিতিত আপুনি নাটকবোৰ লিখিবলৈ হয়? নাটকখন তোমাৰ মই প্ৰথম যেতিয়া নাটক লিখিছিলোঁ তেতিয়া মই ক্লাছ 6ত পঢ়ি আছিলোঁ। প্ৰথমখন নাটক আছিলে মোৰ জীৱনৰ দুখীয়াৰ দুখ কোনেনো বুজি পায়। দুখীয়াৰ দুখ কোনেনো বুজি পোৱা নাটকখনৰ পিছতে মই এখন নাটক লিখিছিলোঁ ক্লাছ 7ত থাকোঁতে, হয়তো সম্ভৱ ক্লাছ 7তে আছিলোঁ। পেটাপ মা বুলি এখন নাটক লিখিছিলোঁ। 2খন নাটকেই তেতিয়া মঞ্চস্থ হৈছিলে। আৰু 6-7ৰ পৰা অভিনয় কৰিছিলোঁ। তাৰপিছতে এটা কৰ্মশালা কৰিছিলোঁ নাটকৰ ওপৰত কৰ্মশালা কৰাৰ পৰা মোৰ নাটকৰ প্ৰতি মানে যিটো বহুত উদ্যম আহিছিলে, মানে নাটক মই কৰিম, মই নাটক বহুত ভাল পাওঁ। তেতিয়াৰ পৰাই নাটকত আহি গৈছিলোঁ। তাৰপিছতে ধৰি লোৱা কলেজত থাকোঁতে নাটক কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী নাটক কৰিছোঁ। তাৰপিছত যেতিয়া বিশ্ববিদ্যালয়ৰ স্তৰ পালোঁহি তেতিয়া ভাবিছিলোঁ নাটক কৰিম, কিন্তু কাৰো মানে নাটক মানে কোনো কৰিব বিচৰা নাছিলে। প্ৰথমটো সময়ত মানে বহুতো বাধা বিঘিনিৰ সৃষ্টি হৈছিলে। ঘাত প্ৰতিঘাতৰ মাজে আমি আগুৱাই গৈছিলোঁ। যেতিয়া প্ৰথমতে নাটকখন দিছিলে ময়ূৰী বা,
মোৰ বা মৰি গোস্বামী যোৰহাটৰ বায়ে নাটকখন দিছিলে যে এখন নতুন জন্ম এখন নাটক দিছিলে তো আমি তেতিয়া অডিশ্যন পাতিছিলোঁ তোমাৰ মনত হয় হয় আছে 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 তেতিয়া আমি অডিশ্যন পাতিছিলোঁ অডিশ্যনত বহুতো আহিছিলে তো তেনেকৈ আমাৰ নাটকখনৰ আখৰা আৰম্ভ হৈছিলে আখৰা মাজতে আমি এইটো এটা কথা বেয়া লাগিছিলে আমাৰ মানে আমি নাটকখন মঞ্চস্থ কৰিব পৰা নাছিলোঁ হয় হয় সেইটো তাৰপিছতে মঞ্চস্থ কৰিব নোৱাৰাৰ পিছতে আমি গম পাইছিলোঁ যে মাত্ৰ আমাক 10টা মিনিট সময় দিয়া হ'ব 10টা মিনিটৰ ভিতৰতে মানে এখন নাটক কৰিব লাগে নাটকখন কৰিব লাগে আৰু তেনেকৈ আমাক জনাইছিলে তেতিয়া আমি জনাওঁতে এখন মোৰ এখন নাটক এখন আছিলে কলেজুগত হিৰণে গঠিবৰ আমি সেইখনৰ মঞ্চস্থ কৰাৰ মানসেৰে আহিছিলোঁ তো সকলোৱে সহযোগিতা পালোঁ ভাল লাগিলে নাটকখনো মঞ্চস্থ হ'ল সকলোৱে ভালেই পালে সকলোৱে আদৰি ল'লে আৰু এই ক্ষেত্ৰত মই সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যেতিয়া সকলোৱে ইমান সহায় কৰিছে আজিৰ প্ৰীতিভোজৰ আয়োজন কৰিছে পৰাগ আছে মোৰ ভাতৃপ্ৰতিম পৰাগ ই বহুত কষ্ট কৰে ই মানে প্ৰতিটো মুহূৰ্ততে যিয়ে নহওক কিয় প্ৰতিটো মুহূৰ্ততে কিবা এটা হ'লে ৰাণাদা এইটো কেনেকৈ হ'ব প্ৰতিটো মুহূৰ্তত এটা ফোন সি ৰাতি 11-12 বজাতে মোক ফোন কৰে নাটকৰ ক্ষেত্ৰত ই বহুত ভাল হয় মানে বহুত নাটকৰ ক্ষেত্ৰত মানে তাক মই মানিছোঁ মানে ই ইমান লাগিব পাৰে তাৰপৰা আছে পিংকু আছে চুমি আছে গীতাশ্ৰী আছে শুভ্ৰাহঁত আছে তো ভাল লাগিলে সকলোৱে ইমানখিনি সহায় সহযোগিতা কৰিছে আৰু সাগৰিকা আছে সাগৰিকা পাৰ্থ ইমান এটা মানে সিহঁতি আগ্ৰহ হয় প্ৰাচুৰ্য সিহঁতি বহুত ভাল লাগে সিহঁতৰ লগত কাম কৰি বহুত ভাল লাগিছে আৰু ভাবিছোঁ যাতে আমাৰ যিটো সপোন প্ৰজ্ঞা শিক্ষা নাট্য দল যাতে সদায় থাকি যাওক যাতে কেতিয়াও ইয়াৰ কোনো শেষ নহওক সেইটো মই ভাবিলে ইমানখিনিয়ে ক'লোঁ আৰু ঠিকে বহুত ধন্যবাদ এয়া আমি পুনৰবাৰ সমূহ দৰ্শকক মানে প্ৰজ্ঞা শিক্ষা নাট্য দলৰ অভিনেতা অভিনেত্ৰীসকলক এবাৰ জোৰকৈ যিমান পাৰে ফূৰ্তি কৰিব দিছে এবাৰ জোৰকৈ চিঞৰিব এয়া আমাৰ জোৰকৈ চিঞৰ শুনিছে সন্মুখত বৈ আছে আমাৰ পাগল দিয়া নৈখন চ' এতিয়া আমি প্ৰজ্ঞা শিক্ষা নাট্য দলৰ মাজৰ পৰা বিৰতি ল'ম তেওঁলোকৰ চাগে ভোকো লাগিছে প্ৰীতিভোজ এইফালে ঠাণ্ডা হ'ব আমাক কৈয়ে আছে আমাৰ বেকগ্ৰাউণ্ডৰ পৰা চাউণ্ড আহি আছে ভোক লাগিছে বুলি আমি সামৰিছোঁ ইয়াতে অনুষ্ঠানটো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ